ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য অকালতে আমাৰ পৰা মেলানি মাগিছে। ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যৰ প্ৰতি সন্মান জনাই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিসকলে ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যৰ পাঠ গ্ৰহণ কৰিছিলে সেইসকলে এটি বঁটাৰ ব্যৱস্থা কৰিছে। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অম্লানে মোক ফোন কৰি ক'লে যে ছাৰ আমি ভট্টাচাৰ্য ছাৰৰ নামত এটি বঁটা দিম আৰু বঁটাটো 5 ছেপ্টেম্বৰত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বৰ দুখ লাগিছিল কথাটো শুনাৰ লগে লগে, অথচ কথাটো ইমান ভাল আমি আদৰণি জনাইছিলোঁ। অম্লানজ্যোতি দেউৰীকে মুখ্য কৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকলক যিসকল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য সুৱৰণী বঁটা প্ৰদানৰ বাবে মঞ্চলৈ আহ্বান জনাইছোঁ। অম্লানজ্যোতি দেউৰী আমাৰ সুখী ছাত্ৰ। নমস্কাৰ। আজি এই বিশেষ অনুষ্ঠানত উপস্থিত ৰেক্টৰ ছাৰক প্ৰমুখ কৰি আমাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাৰ বাইদেউসকল, আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল, তৰালী বা আৰু তৰালী বাকে প্ৰমুখ কৰি আজিৰ অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথিসকল, আমি 2011 চনৰ পৰা 2013 চনলৈকে আনন্দৰাম বৰুৱা একাডেমীত অধ্যয়ন কৰিছিলোঁ। 2011 চনৰ পৰা 13 চনলৈকে ইয়াত পঢ়িছিলোঁ আৰু তেতিয়া আমাক ইংৰাজী বিষয়ৰ পাঠদান কৰিছিলে ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য ছাৰে। ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য ছাৰৰ লগত আমাৰ এগৰাকী শিক্ষক হিচাপে নহয় বৰং এগৰাকী বন্ধু হিচাপে এটা আত্মীয়তা গঢ়ি উঠিছিল আৰু ছাৰৰ সৈতে পৰৱৰ্তী সময়তো আমি সেই সম্পৰ্কটো ৰক্ষা কৰি গৈছিলোঁ। কিন্তু অতি দুখৰ বিষয়, ছাৰে হঠাতে আমাৰ মাজৰ পৰা মেলানি মাগিলে। যোৱা বছৰৰ জুলাই মাহত আমি 2011 চনৰ পৰা 13 চনৰ ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এটা হোৱাটছএপ গ্ৰুপ খুলি পেলাই ৰিইউনিয়নৰ আয়োজন কৰিছিলোঁ। আমি পুনৰ লগ হৈছিলোঁ সোণাপুৰৰ ৰিজৰ্ট এখনত আৰু তাতেই আচলতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে ছাৰৰ নামত আমি প্ৰতি বছৰে এটা বঁটা দিয়াৰ ব্যৱস্থা কৰিম আৰু তেনেদৰে ছাৰক আমাৰ মাজত ছাৰৰ নামটো আগন্তুকলৈ আমি কঢ়িয়াই লৈ গৈ থাকিম। গতিকে এই বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন কৰাৰ সুযোগ প্ৰদান কৰাৰ কাৰণে ৰেক্টৰ ছাৰকে প্ৰমুখ কৰি উৎপল মেধি ছাৰ, কল্যাণ ছাৰ, হাজৰিকা ছাৰ আটাইকে আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া পোনপ্ৰথমে আমাৰ হৈ মানে 2011 পৰা 13 বৰ্ষৰ শিক্ষাৰ্থীসকলৰ হৈ আমাক এই সুযোগ প্ৰদান কৰাৰ কাৰণে তথা শিক্ষক দিৱসৰ শুভেচ্ছা প্ৰদান কৰি ৰেক্টৰ ছাৰক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ এই বেটছৰ ভাস্বতী তালুকদাৰে। ধন্যবাদ। এখনি আৰণাইৰে ছাৰক সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ বেটছৰে ছাত্ৰী ভাৰ্গৱী এতিয়া বিভিন্ন ক্ৰিয়েটিভ কামৰ লগত জড়িত আৰু ভাৰ্গৱীয়ে ছাৰৰ কাৰণে প্ৰমুখ কৰি আমাৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা মৰমৰ উপহাৰ প্ৰস্তুত কৰি পঠিয়াই দিছে। সেই উপহাৰটো প্ৰদান কৰিবলৈ মই ভাস্বতীকে অনুৰোধ জনাইছোঁ। ছাৰৰ হাততে সেই উপহাৰটো প্ৰদান কৰিলে ভাল পাম। আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উত্তীৰ্ণ হৈ ইংৰাজী বিষয়ত দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে 95% লাভ কৰিবলৈ সক্ষম হৈছে, 95% নম্বৰ। গতিকে দুয়োগৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাম। তাৰ আগতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যৰ ছাৰৰ পৰিয়ালৰ সদস্য এগৰাকী আমাৰ মাজত উপস্থিত হৈছে, ছাৰৰ ককায়েক। তেওঁক আমি মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। ছাৰৰ ভাতৃক, জ্যেষ্ঠ ভাতৃক এখনি আৰণাইৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ বেটছৰ ৰীতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে। বিশেষ পলম নকৰি আমি মূল বঁটা প্ৰদান অনুষ্ঠানলৈ আগবাঢ়িম। তাৰ আগতে আনন্দৰাম বৰুৱা একাডেমীৰ পৰিয়ালৰ হৈ উৎপল মেধি ছাৰেও ছাৰৰ জ্যেষ্ঠ ভাতৃক এখনি গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছে। এতিয়া মৃগাক্ষী আৰু
প্ৰীতম দুয়োগৰাকী ছাত্ৰ ছাত্ৰীক আমি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। প্ৰীতম আমাৰ মাজত উপস্থিত আছে আৰু মৃগাক্ষীৰ খুব সম্ভৱ দেউতা আমাৰ মাজত আহি উপস্থিত হৈছে, তেওঁকো আমি মঞ্চৰ কাষলৈকে আমন্ত্ৰণ জনাইছোঁ। এতিয়া এই বিশেষ বঁটাটো প্ৰদান কৰিবৰ কাৰণে মই আমাৰ বন্ধুবৰ্গক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰীতম দাসক। তেওঁ এই বিশেষ অভিনন্দন পত্ৰখন ছাৰৰ জ্যেষ্ঠ ভাতৃৰ পৰা গ্ৰহণ কৰিব। তাৰ আগতে তেওঁক এখন আৰণাইৰে সম্বৰ্ধনা জনাবলৈ আমাৰ ৰেক্টৰ ছাৰক অনুৰোধ জনাইছোঁ। প্ৰীতম দাস তেওঁ 95% নম্বৰ লাভ কৰিছিল। তাৰ লগে লগে ছাৰ আমাৰ ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যৰ জ্যেষ্ঠ ভাতৃৰ পৰা অভিনন্দন পত্ৰখন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ তৰালী শৰ্মা বাইদেউ আমাৰ মাজত উপস্থিত আছে। বাইদেউকো আমি এই মঞ্চখনতে পাই আজি সৌভাগ্যৱান অনুভৱ কৰিছোঁ। আৰু এটা ডায়েৰী প্ৰদান কৰিবলৈ মই মোৰ সতীৰ্থ বীৰদাওক অনুৰোধ জনাইছোঁ। প্ৰীতমক এটা ডায়েৰী প্ৰদান কৰিব। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মৃগাক্ষী অনুপস্থিত, তেওঁৰ দেউতাক আহি আমাৰ মাজত উপস্থিত হৈছে। খুৰাক মই মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আৰু মৃগাক্ষীকো একেধৰণে এখন মৃগাক্ষীৰ হৈ তেওঁৰ পিতৃক এখন ফুলাম গামোচাৰে ছাৰে সম্বৰ্ধনা জনাব। এটি ফুলাম জাপিৰে তৰালী বাইদেৱে সম্বৰ্ধনা জনাব। আৰু ছাৰৰ জ্যেষ্ঠ ভাতৃয়ে এই অভিনন্দন পত্ৰখনৰ দ্বাৰা তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিব। আমাৰ বন্ধু অসীমে তেওঁক এটি ডায়েৰী আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। ধন্যবাদ। আজি সম্বৰ্ধনা অনুষ্ঠানৰ লগতে যিহেতু শিক্ষক দিৱস 5 ছেপ্টেম্বৰ, গতিকে সমূহ ছাত্ৰ আমাৰ ছাৰ বাইদেউৰ হৈ আমাৰ ৰেক্টৰ ছাৰ ৰঞ্জিত ডেকা ছাৰক এটি জাপিৰে সম্বৰ্ধনা জনাবলৈ, শিক্ষক দিৱসৰ শুভেচ্ছাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ বেটছৰ মই ৰীতিক অনুৰোধ জনাইছোঁ, ৰীতি চৌধুৰী। এই বিশেষ অনুষ্ঠানটো এইখিনিতে সামৰণি পৰা বুলি ঘোষণা কৰিছোঁ। পুনৰবাৰ আমাক এই মঞ্চখন প্ৰদান কৰাৰ কাৰণে ৰেক্টৰ ছাৰকে প্ৰমুখ কৰি আমাৰ মেডি ছাৰকে ধৰি আনন্দৰাম বৰুৱা একাডেমীৰ সমূহ ছাৰ বাইদেউক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়তো আমাৰ এই চেষ্টা অব্যাহত থাকিব। প্ৰতি বছৰে আমি ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীগৰাকীক যিমানগৰাকী নহওক কিয় আমি 2011 পৰা 13 বেটছে এনেদৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু যথাসম্ভৱ আমি এই দিনটোতে 5 ছেপ্টেম্বৰ তাৰিখে এই বঁটা প্ৰদান কৰিবলৈ চেষ্টা কৰিম। পুনৰবাৰ আটাইকে ধন্যবাদ। মই অম্লান দেউৰী, মোৰ সতীৰ্থ কমলেন্দু গৌৰ, ভাস্বতী তালুকদাৰ, ৰীতি চৌধুৰী, অসীম কাকতি, অৰ্ণৱ দাস, বীৰদাও, আমি আটাইয়ে আপোনালোকৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ। মৰমৰ প্ৰাক্তন শিক্ষাৰ্থীকেইগৰাকীক আনন্দৰাম বৰুৱা একাডেমী পৰিয়ালৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। প্ৰথমতে অম্লান জ্যোতি দেউৰীক আমি এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম বীৰদাও বড়ো, অসীম কাকতি, কমলেন্দু গৌৰ, অৰ্ণৱ দাস, ভাস্বতী তালুকদাৰ,
ৰীতি চৌধুৰী, এইসকল প্ৰাক্তন শিক্ষাৰ্থীয়ে যি প্ৰচেষ্টা হাতত লৈছে আমি তেওঁলোকৰ শলাগ লৈছোঁ আৰু এই অনুষ্ঠানৰ ইমানতে সামৰণি ঘোষণা কৰিছোঁ। সেইদিনা কণমানি ছাত্ৰ ছাত্ৰীসকল আজি ডাঙৰ হ'ল, যুৱক হ'ল, যুৱতী হ'ল আৰু তেওঁলোকে দেশ আৰু জাতিক নেতৃত্ব দিব পৰা হ'ল। কটন বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানক আমাৰ অম্লানে নেতৃত্ব দি আহিছে। আশা কৰোঁ তেওঁলোকে জাতিক নেতৃত্ব দিব, দেশক নেতৃত্ব দিব আৰু সকলোৱে তেওঁলোকৰ মংগলৰ কাৰণে এটি হাত চাপৰি দিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ।